নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ 2023 বৰ্ষৰ যোগাযোগমূলক অসমীয়াৰ ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ। সো এইখন তোমালোকৰ ফাইনেল এক্সামৰ আগত ভালকৈ চাই যাবা। সো আজিৰ এই ভিডিঅ'টোত আমি এই সম্পূৰ্ণ প্ৰশ্ন কাকতখনৰ সকলো প্ৰশ্ন উত্তৰ সলভ কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ এইচিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। FY UGP ফাৰ্ষ্ট সেমিষ্টাৰ এক্সামিনেশ্যন 2023 যোগাযোগমূলক অসমীয়া। টোটেল মাৰ্কস 30, টাইম 1.5 hour। কুৱেশ্যন নাম্বাৰ 1, অতি চমুকৈ উত্তৰ লিখা। ক, ভাষাৰ ক্ষুদ্ৰতম একক কি? এনসাৰ, ভাষাৰ ক্ষুদ্ৰতম একক হ'ল ধ্বনি। খ, ভাষা জ্ঞান মানুহৰ জন্মগত হয়নে? এনসাৰ, ভাষা জ্ঞান মানুহৰ জন্মগত নহয়। গ, ভাৰতীয় ভাষা সংস্থাৰ কাৰ্যালয় ক'ত অৱস্থিত? এনসাৰ, ভাৰতীয় ভাষা সংস্থাৰ কাৰ্যালয় কৰ্ণাটকৰ মাইসূৰ চহৰত অৱস্থিত। ঘ, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনসাৰ, ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম হ'ল বেংগল গেজেট। ঙ, নিবিদাৰ ইংৰাজী প্ৰতিশব্দ কি? এনসাৰ, নিবিদাৰ ইংৰাজী প্ৰতিশব্দ হ'ল টেণ্ডাৰ। কুৱেশ্যন নাম্বাৰ 2, চমু উত্তৰ লিখা যিকোনো 5টা। 2 × 5 = 10। ক, কথন দক্ষতাৰ দুটা বৈশিষ্ট্য লিখা। এনসাৰ, কথন দক্ষতাৰ দুটা বৈশিষ্ট্য হ'ল ক, কথনগত ৰীতি, খ, কথনৰ স্বাভাৱিকতা। খ, ভাষা বুলিলে কি বুজা? এনসাৰ, ভাষা হৈছে ধ্বনি বা উচ্চাৰণ আৰু লিখিত চিহ্ন যাৰ জৰিয়তে ব্যক্তিয়ে যোগাযোগ কৰিবলৈ সক্ষম হয়। গ, ধ্বনি কেই প্ৰকাৰৰ আৰু কি কি? ধ্বনি প্ৰধানত 2 প্ৰকাৰৰ। নাম্বাৰ 1 স্বৰধ্বনি আৰু নাম্বাৰ 2 ব্যঞ্জন ধ্বনি। ঘ, জ্যোতি কাক বোলে? উদাহৰণসহ বুজাই লিখা। সুনিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিচ্ছেদক জ্যোতি বোলে, যেনে ভৈলা পৰশুৰাম নামে অৱতাৰ নিক্ষত্ৰিয় কৰিলাহা 3-7 বাৰ। তোমালোকক যেহেতু 5টা প্ৰশ্নৰ উত্তৰ দিবা দিছে, সো মই অকল 5টাই দিম, তোমালোকে বাকীখিনি নিজে চাই ল'বা। দ্বিতীয় চ, আবেদন লেখনৰ যিকোনো 2টা নিয়ম লিখা। আবেদন লিখনৰ যিকোনো 2টা নিয়ম হ'ল নাম্বাৰ 1, আবেদন লেখনৰ আৰম্ভণিতে বাওঁহাতে ওপৰত প্ৰাপকৰ অৰ্থাৎ যালৈ লিখা হয় নাম ঠিকনা। নাম্বাৰ 2, আবেদনৰ আৰম্ভণিতে যালৈ লিখা হয় তাৰ ঠিকনা ওপৰত অসমীয়াত প্ৰতি বা সমীপেশু বা সেই বিভাগৰ কাৰ্যালয়ৰ নাম উল্লেখ কৰা হয়। নাম্বাৰ 3, সোঁহাতে ওপৰত আবেদন লিখাৰ তাৰিখ দিব লাগে। কুৱেশ্যন নাম্বাৰ 3, উত্তৰ লিখা যিকোনো 3টা। 5 × 3 = 15। ক, কথন দক্ষতা বুলিলে কি বুজা? কথন দক্ষতাৰ মৌলিক জ্ঞানৰ বিষয়সমূহৰ বিষয়ে লিখা। এনসাৰ, কথন মানে কোৱা। ভাষা শিক্ষাৰ অন্যতম কৌশল হ'ল কথন। ই ভাৱ প্ৰকাশৰ উপায়। শিশুৱে প্ৰথম মাতৃভাষাতেই কথা ক'বলৈ আৰম্ভ কৰে আৰু ইয়াক মাকৰ পৰাই শিকি লয়। তাৰ পিছত অন্যক অনুকৰণ কৰি কথা ক'বলৈ আৰম্ভ কৰে। কথনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে আত্মপ্ৰকাশ কৰে, মনৰ ভাৱ অনুভূতি মুখেৰে ব্যক্ত কৰে। মাতৃভাষা শিক্ষণৰ প্ৰধান আৰু প্ৰাথমিক স্তৰ হৈছে শিশুৰ মাজত কথনৰ অভ্যাস গঢ়ি তোলা। কথন ৰীতি মধুৰ হোৱাটো অতি প্ৰয়োজনীয়। শ্ৰুতি মধুৰভাৱে দৈনন্দিন জীৱনত কেনেদৰে কথা ক'ব লাগে, কেনেদৰে ভাষাৰ প্ৰয়োগ কৰিব লাগে সেই সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অনুশীলন কৰাব লাগে। শুদ্ধ উচ্চাৰণে ভাষাটোক
সবল কথাত সবল ৰূপত প্ৰতিষ্ঠা কৰে আৰু অৰ্থবহ কৰি তোলে মাতৃভাষা শিক্ষণৰ ক্ষেত্ৰত শিক্ষকসকলে আদি অৱস্থাৰে পৰা কথনত গুৰুত্ব দিব লাগে কঠিন শব্দসমূহৰ শুদ্ধ উচ্চাৰণৰ অনুশীলন কৰাব লাগে বিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক বক্তৃতা দিয়াৰ অভ্যাস কৰাব লাগে বিভিন্ন সৰুবৰ কাৰ্যক্ৰমণিকা যেনে প্ৰাৰ্থনা সভা গল্প সাধু কোৱা আবৃত্তি কৰা বাতৰি পঢ়া আকস্মিক বক্তৃতা অভিনয় তৰ্ক প্ৰতিযোগিতা আদিৰ মাধ্যমেৰে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক কথনৰ অনুশীলন কৰাব লাগে ভাষা শিক্ষণ ক্ষেত্ৰত শিশু এই পৰ্যায়ত কথা ক'বলৈ তথা নিজৰ দৈনন্দিন ব্যৱহৃত ভাষাৰে নিজ ভাৱ অনুভৱ প্ৰকাশ কৰিবলৈ যত্ন কৰে এই স্তৰতো ভাষা শিক্ষণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ দ্বাৰাই এটি শিশুৰ বহিঃপ্ৰকাশ ঘটে আনহাতে স্বতঃস্ফূৰ্তভাৱে ধীৰে ধীৰে বাক্য গঠন কৰিবলৈ সক্ষম হয় কথনৰ দ্বাৰা শিশু এটিয়ে উচ্চাৰণত থকা ভুলসমূহ শুধৰাবলৈ সক্ষম হয় আৰু এই প্ৰচেষ্টাৰ ফলত এসময়ত উচ্চাৰণত সাৱলীলভাৱে উচ্চাৰিত হয় কথনৰ জৰিয়তে শিশু এটিৰ সঠিক সময়ত সঠিক শব্দ প্ৰয়োগৰ শিক্ষা লাভ কৰে কথনৰ ক্ষেত্ৰত শিশু এটিৰ পৰিৱেশকো যথেষ্ট গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰা হয় ইয়াৰ কাৰণে গণতান্ত্ৰিক পৰিৱেশ এটি গঢ়ি তুলিব লাগে যাতে শিশু এটিয়ে সাহসেৰে কথা ক'বলৈ সক্ষম হয় যাৰ ফলতে তেওঁ কথাৰ সংগতি ৰাখি কথন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় হয় এটি শিশু এটিয়ে প্ৰথমে এটা শব্দ বিশিষ্ট বাক্য ক'বলৈ আৰম্ভ কৰে দ্বিতীয় পৰ্যায়ত দুটা শব্দ বিশিষ্ট বাক্য ক'বলৈ ধৰে এনেদৰে মানুহৰ কথনৰ ক্ৰমবিকাশ হয় মাতৃ হিচাপে শিশু এটিৰ কথনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তেওঁৰ প্ৰেৰণাতে আৰু হস্তক্ষেপতে শিশু এটিয়ে ভাল বেয়া কথনৰ পাৰ্থক্য আয়ত্ত কৰিব পাৰে খ কথন ভাষাৰ উচ্চাৰণ দোষৰ কাৰণসমূহ বৰ্ণনা কৰা এনসাৰ ছাত্ৰ-ছাত্ৰী উচ্চাৰণৰ দোষৰ পৰা মুক্ত নহয় ভুল উচ্চাৰণৰ বাবে লিখিত ৰূপতো বানানৰ বিভ্ৰান্ত ঘটে ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণৰ দোষবোৰ বিচাৰ কৰি চালে নিম্ন উল্লেখিত আসোঁৱাহবোৰ সাধাৰণতে দেখা পোৱা যায় নম্বৰ 1 শিক্ষকৰ অযোগ্যতা শিক্ষকৰ উচ্চাৰণ আদৰ্শগত হ'ব লাগে যদি ভাষা শিক্ষকৰ উচ্চাৰণ শুদ্ধ নহয় তেন্তে ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে যিহেতু ছাত্ৰ-ছাত্ৰী সদায় অনুকৰণশীল তেওঁলোকক কেতিয়াও ভুল উচ্চাৰণ শিকাব নালাগে নম্বৰ 2 বৰ্ণৰ শুদ্ধ উচ্চাৰণৰ অভাৱ বিভিন্ন কাৰণত বৰ্ণ বা আখৰৰ শুদ্ধ জ্ঞানৰ অভাৱৰ হেতু বহুতো ছাত্ৰ-ছাত্ৰীয়ে অশুদ্ধ উচ্চাৰণ কৰে লগৰ সহপাঠীৰ ভুল উচ্চাৰণৰ প্ৰভাৱ স্বাভাৱিকতে পৰে ভাষা শিক্ষকে এনেবিলাক কথাত দৃষ্টি ৰাখিব লাগে নম্বৰ 3 অসাৱধানতা বহুতো ছাত্ৰ-ছাত্ৰীয়ে বৰ খৰকৈ কিতাপ পঢ়ে আৰু উচ্চাৰণৰ ক্ষেত্ৰত অলপো সাৱধান নহয় হৰফ পঠনত শব্দ উচ্চাৰণ খৰকৈ কৰাত উচ্চাৰণ স্বাভাৱিকতে অশুদ্ধ হয় এনে অভ্যাস ছাত্ৰ-ছাত্ৰীৰ বাবে গ্ৰহণযোগ্য নহয় নম্বৰ 4 দোষপূৰ্ণ অভ্যাস ছাত্ৰ-ছাত্ৰীৰ দোষপূৰ্ণ গঠন অভ্যাসৰ ফলত উচ্চাৰণ শুদ্ধ নহয় কিছুমান ছাত্ৰ-ছাত্ৰীয়ে খেহাই পঢ়াৰ অভ্যাস আছে কিছুমানৰ এ ও আদি কৰি পঢ়াৰ কাৰণে উচ্চাৰণ শুদ্ধ নহয় নম্বৰ 5 যত্নৰ অভাৱ কেতিয়াবা ছাত্ৰ-ছাত্ৰীয়ে একোটা শব্দৰ সম্পূৰ্ণকৈ উচ্চাৰণ কৰিবলৈ অকণো যত্ন নকৰে সংক্ষিপ্তভাৱে উচ্চাৰণ কৰে যাৰ ফলত উচ্চাৰণত দোষ থাকি যায় নম্বৰ 6 নীৰৱ গঠন শুদ্ধ উচ্চাৰণৰ বাবে হৰফ গঠন সহায়ক নীৰৱ গঠন পৰিপন্থী ছাত্ৰাবাস পাঠাগাৰত নীৰৱ গঠন কৰিবলগীয়া হোৱাত ছাত্ৰ-ছাত্ৰীৰ অভ্যাসত পৰিণত হয় নীৰৱ গঠনৰ ফলত উচ্চাৰণত দোষ হয় নম্বৰ 7 গ্ৰাম্য তথা থলুৱা ভাষাৰ প্ৰভাৱ কোনো ভাষাই গ্ৰাম্য তথা থলুৱা ভাষাৰ পৰা মুক্ত নহয় এইবিলাকৰ প্ৰভাৱৰ ফলস্বৰূপে ছাত্ৰ-ছাত্ৰীৰ উচ্চাৰণত ভুল হোৱা দেখা যায়
যেনে সত্য সত্য স্কুল স্কুল ষ্টেচন ষ্টেচন আদি নাম্বাৰ 8 মনোবৈজ্ঞানিক কাৰণ কেতিয়াবা ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক বা অভিভাৱকলৈ ভয় বা সংকোচ কৰি অশুদ্ধ উচ্চাৰণ কৰে ভুল বা অশুদ্ধ উচ্চাৰণৰ অন্যতম কাৰণ হৈছে মনোবৈজ্ঞানিক নাম্বাৰ 9 শাৰীৰিক অসুস্থতা যি ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ ইন্দ্ৰিয়ৰ দোষ থাকে তেওঁলোকৰ উচ্চাৰণত ভুল হোৱাটো স্বাভাৱিক দাঁত নহলেও শুদ্ধ উচ্চাৰণ কৰিব নোৱাৰে শাৰীৰিক সুস্থতাৰ ওপৰত শুদ্ধ উচ্চাৰণ নিৰ্ভৰ কৰে নাম্বাৰ 10 অন্যান্য ভাষাৰ দুষ্প্ৰভাৱ অন্যান্য দেশী বিদেশী ভাষাৰ দুষ্প্ৰভাৱৰ ফলত সাধাৰণতে ছাত্ৰ-ছাত্ৰীৰ অশুদ্ধ উচ্চাৰণ হয় প্ৰতিবেদন কাক বলে প্ৰতিবেদনৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা এনসাৰ প্ৰতিবেদন হল যেটো কোৱা হৈছে দেখা গৈছে কৰা হৈছে আদিৰ বৰ্ণনামূলক মন্তব্য ই হল এটা বিশেষ প্ৰয়োজন সাপেক্ষে বিশেষ দৰ্শকলৈ লিখা এখন আনুষ্ঠানিক নথি প্ৰত্যেক প্ৰতিবেদনৰ তলত দিয়া বৈশিষ্ট্যসমূহ থাকিব লাগে নাম্বাৰ 1 প্ৰতিখন প্ৰতিবেদন এটা নিশ্চিত আৰু আয়োজিত ধৰণেৰে প্ৰস্তুত কৰা উচিত নাম্বাৰ 2 প্ৰতিখন প্ৰতিবেদনৰ এটা সঠিক ভিত্তি থাকিব লাগে কাৰণ ই হল সম্পূৰ্ণ জীৱিকাৰ সামৰণি নাম্বাৰ 3 প্ৰতিখন প্ৰতিবেদন হল যোগাযোগ প্ৰক্ৰিয়াৰ এটা অংশ নাম্বাৰ 4 প্ৰত্যেক প্ৰতিবেদন সম্পূৰ্ণ কৰা অভিপ্ৰায়ৰ সৈতে প্ৰস্তুত কৰিব লাগে আৰু ই হল ব্যৱসায়িক কাৰ্যকলাপৰ এক বৰ্ণনা নাম্বাৰ 5 প্ৰত্যেক প্ৰতিবেদনে নিখুঁত তথ্য আৰু ভাষাৰ ব্যৱহাৰ কৰা উচিত নাম্বাৰ 6 প্ৰত্যেক প্ৰতিবেদনে কেৱল বাস্তৱ আৰু তথ্যৰহে ব্যৱহাৰ কৰিব লাগে যাৰ অভিপ্ৰায়ৰ সৈতে সংগতি আছে নাম্বাৰ 7 প্ৰত্যেক প্ৰতিবেদনে সংক্ষিপ্ততাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত নাম্বাৰ 8 প্ৰত্যেক প্ৰতিবেদনত বস্তুনিষ্ঠ আৰু নিৰপেক্ষ পৰামৰ্শক অন্তৰ্ভুক্ত কৰা উচিত যিবোৰ অনুসন্ধান আৰু বিশ্লেষণৰ যুক্তি পূৰ্ণ সামৰণি আছিল নাম্বাৰ 9 প্ৰত্যেক প্ৰতিবেদনে খণ্ড আৰু চমু দফাত উপস্থাপন কৰা অনুসন্ধানৰ প্ৰতি স্পষ্ট হোৱা উচিত য'ত সঠিক শিৰোনাম থাকে নাম্বাৰ 10 প্ৰত্যেক প্ৰতিবেদন পাঠক ভিত্তিক হ'ব লাগে আৰু প্ৰতিষ্ঠানত পাঠকৰ কাৰ্য তেওঁৰ প্ৰয়োজন তেওঁ কি জানে আৰু অনুসন্ধান আৰু পৰামৰ্শৰ সৈতে তেওঁ কি কৰিব বিচাৰে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে সমৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰো এই ভিডিওটো তোমালোকক সহায় কৰিছে যদি ভিডিওটো ভাল লাগিছে তেন্তে এইটো ভিডিও তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এইচিৰ হোৱাটছআপ গ্ৰুপত শেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এইচিৰ সকলো ইউনিটৰ ভিডিও চাব বিচৰা তেন্তে এইটো ভিডিও ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংক দিয়া আছে তাত গৈ তোমালোকে চাই লবা ধন্যবাদ